নমস্কাৰ আজি 4 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। সৰ্বানন্দ সোণোৱাল এজন আদিবাসী মুখ্যমন্ত্ৰী হোৱাৰ বাবেই নিৰ্বাচনত জয়ী হোৱাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁৰ দলে মুখ্যমন্ত্ৰী পদৰ পৰা বহিষ্কাৰ কৰিছিল, অপসাৰণ কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এই মন্তব্য কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে। হেমন্ত সোৰেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে। আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে হেমন্ত সোৰেনে শপত গ্ৰহণ কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চম্পাই সোৰেনক লৈ মন্তব্য কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই কৈছিল ঝাৰখণ্ডৰ এগৰাকী জ্যেষ্ঠ জনজাতীয় নেতাক JMM আৰু কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাটো গভীৰভাৱে দুখজনক। মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল মই নিশ্চিত যে ঝাৰখণ্ডৰ ৰাইজে এই কাৰ্যক তীব্ৰ গৰিহণা দি দৃঢ়তাৰে নাকচ কৰিব। ইয়াতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে। হেমন্ত সোৰেনে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সৰ্বানন্দ সোণোৱালৰ কথা আপোনাৰ মনত আছেনে? কেনেকৈ নিৰ্বাচনত জয়ী হোৱাৰ পিছতো আপুনি আৰু আপোনাৰ দলে সৰ্বানন্দ সোণোৱালক অপমান কৰি মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিছিল। কেৱল তেওঁ এজন জনজাতীয়, কেৱল তেওঁ এজন আদিবাসী হোৱাৰ বাবেই নেকি? প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাক। বেলেগক প্ৰশ্ন কৰাৰ আগতে নিজক এবাৰ প্ৰশ্ন কৰিবলৈ কৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে কিয় এজন জনজাতীয় নেতাক আপুনি বিশ্বাসঘাতকতা কৰিলে? প্ৰথমে আপুনি উত্তৰ দিয়ক। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কৈছে যে আপুনি চম্পাই সোৰেনক লৈ চিন্তা কৰিব নালাগে। তেওঁ এজন বাগৰ দৰে নেতা, গতিকে তেওঁৰ কথা আমি চিন্তা কৰিম। আপুনি প্ৰথমতে কওক যে সৰ্বানন্দ সোণোৱাল এজন জনজাতীয় আদিবাসী নেতা হোৱাৰ বাবেই আপুনি আৰু আপোনাৰ দলে তেওঁ জয়ী হোৱাৰ পাছতো মুখ্যমন্ত্ৰীৰ আসনৰ পৰা তেওঁক অপসাৰণ কৰি খেদি আপুনি মুখ্যমন্ত্ৰীৰ আসনখন দখল কৰিছে। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আইন দেখুৱালে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে আৰু হেমন্ত সোৰেনৰ দলে। চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ৰাজস্থানৰ বিজেপি মন্ত্ৰীৰ পদত্যাগ। ৰাজস্থান বিজেপি চৰকাৰৰ মন্ত্ৰী কিৰোডী লাল মুনাৰ পদত্যাগক লৈ ৰাজ্যজুৰি চৰ্চা আৰম্ভ হৈছে। পদত্যাগ পত্ৰ গ্ৰহণ নকৰি জ্যেষ্ঠ মন্ত্ৰী সোনাক শান্ত কৰিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই। পদত্যাগ কৰা মন্ত্ৰীগৰাকীক মন সলনি কৰিবলৈ আৰু বুজনিৰ দায়িত্ব দিয়া হৈছে কেইবাজনো মন্ত্ৰী আৰু নেতা। কিন্তু ইয়াতো মুনাই নিজৰ সিদ্ধান্ত সলনি কৰা নাই। দুৰ্নীতিৰ অভিযোগৰ বাহিৰেও পদত্যাগৰ আঁৰৰ দলটোত আভ্যন্তৰীণ বিবাদৰ সৃষ্টি হৈছে। ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীক লৈ কেবিনেটৰ মাজত আৰম্ভণিৰে পৰা তৰ্ক বিতৰ্ক। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰথমবাৰৰ বাবে বিধায়ক ভজন লাল শৰ্মাক মুখ্যমন্ত্ৰী কৰি তুলিলে। কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী নেতা ইয়াত ব্যস্ত। সূত্ৰ অনুসৰি মন্ত্ৰী মুনাই যোৱা সপ্তাহত মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি জয়পুৰত চৰকাৰী গৃহ নিৰ্মাণ প্ৰকল্পত প্ৰায় 1000 কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু চিঠিখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পাছতেই এতিয়া দলৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপিৰ ভয় বৃদ্ধি পাইছে, যিকোনো সময়ত চৰকাৰ ভংগ হ'ব পাৰে। বিজেপিৰ পৰা বন্ধুত্ব ছেট কৰিছে বিজু জনতা দলে। ৰাজ্যসভাত বিজেপিৰ বিৰুদ্ধে থিয় দিলে দলটোৰ 9জনকৈ সাংসদে। ইণ্ডি এলায়েন্সৰ সাংসদৰ সৈতে সদন ত্যাগ কৰিছে বিজেডিৰ সাংসদসকলে। মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে জ্যেষ্ঠ বিজেপি নেতা তথা ৰাজস্থানৰ কৃষিমন্ত্ৰী কিৰোডী লাল মিনাৰে। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে পদত্যাগৰ ইংগিত দিছিল জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে।
প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি নেতাই। জন্মস্থান দৌচাত বিজেপিয়ে জয়লাভ নকৰিলে পদত্যাগৰ প্ৰতিশ্ৰুতি দিছিল কিৰোডীয়ে। নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰি মন্ত্ৰীসভাৰ পৰা আজি পদত্যাগ কৰিছে ৰাজস্থানৰ বিজেপি নেতা কিৰোডী লাল মিনাৰে। দিল্লীস্থিত বাসগৃহ টি20 বিশ্বকাপ জয়ী টিম ইণ্ডিয়াৰ খেলুৱৈক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ। অধিনায়ক ৰোহিত শৰ্মা সহ দলটোক সাক্ষাৎ কৰি টিম ইণ্ডিয়াৰ খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদী চৰকাৰে গঠন কৰিছে 8খন কেবিনেট কমিটি। গুৰুত্ব বাঢ়িছে মিত্ৰ দলৰ, বিকল্প নাই। কেন্দ্ৰীয় কেবিনেট কমিটিত বিজেপিৰ মিত্ৰ দলৰ গুৰুত্ব বাঢ়িছে। বুধবাৰে মোদী চৰকাৰে নিৰাপত্তা, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিষয়ক 8খন কেবিনেট কমিটি গঠন কৰে। সেই সমিতিসমূহত NDAৰ মিত্ৰ দলৰ মন্ত্ৰীৰ উপস্থিতি পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে। বুধবাৰে নিশা প্ৰকাশ পোৱা এক অধিসূচনা অনুসৰি নিৰাপত্তা বিষয়ক কমিটিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী S জয়শংকৰ। আনহাতে অৰ্থনৈতিক পৰিক্ৰমা সমিতিত গুৰুত্ব উদ্যোগ আৰু তীখা মন্ত্ৰী HD কুমাৰস্বামী, পঞ্চায়তী ৰাজ আৰু মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙকে ধৰি বহু কেইজন অন্তৰ্ভুক্ত হৈছে। সূত্ৰসমূহৰ মতে এই সমিতিসমূহত মিত্ৰ দলসমূহ অন্তৰ্ভুক্ত হোৱাৰ অৰ্থ হ'ল বিজেপিয়ে এতিয়া একপক্ষীয়ভাৱে এই বিষয়সমূহৰ ওপৰত সিদ্ধান্ত ল'ব পৰা অৱস্থাত নাই। অৰ্থাৎ ইমান দিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে যিদৰে সকলো সিদ্ধান্ত একপক্ষীয়ভাৱে লৈছিল সেইটো এতিয়া আৰু নহ'ব। বিজেপিয়ে নিজাববীয়াকৈ সংখ্যা গৰিষ্ঠতা নোপোৱাৰ বাবে এতিয়া মিত্ৰ দলৰ ওপৰত নিৰ্ভৰশীল। কেবিনেট কমিটি গঠনৰ ক্ষেত্ৰতো সেয়া স্পষ্ট হৈছে। অসমৰ বান বিধ্বস্ত এলেকা চাবলৈ নহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গৰিহণা জ্যেষ্ঠ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙৰ। অসমৰ ভয়াৱহ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে। নেপালত প্ৰচণ্ড চৰকাৰৰ পতন। নিৰ্বাচনৰ 4 মাহৰ ভিতৰতে মিত্ৰজোঁটে প্ৰত্যাহাৰ কৰিলে সমৰ্থন। নেপালত পতন ঘটিছে পুষ্প কুমাৰ দাহালৰ চৰকাৰৰ। নেপালী ৰাজনীতিত পুষ্প কুমাৰ দাহাল প্ৰচণ্ড নামেৰে পৰিচিত। সেই প্ৰচণ্ডৰ চৰকাৰৰ পৰা আঁতৰি গ'ল মিত্ৰতাৰ অংশীদাৰসকল। প্ৰতিবেদনত দাবী কৰা হৈছে যে নিৰ্বাচনৰ মাত্ৰ 4 মাহৰ ভিতৰতে এই বৃহৎ বিপৰ্যয়ৰ বাবে সংখ্যা গৰিষ্ঠতাৰ পৰা সংখ্যালঘুত পৰিণত হৈছে দাহাল চৰকাৰ। নেপালৰ বৰ্তমানৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ সহযোগী দলে 3 জুলাইত সমৰ্থন প্ৰত্যাহাৰ কৰে। ফলত বৰ্তমানৰ চৰকাৰখন আসনৰ সংখ্যাৰ ফালৰ পৰা পতন ঘটিছে। কমিউনিষ্ট পাৰ্টি অৱ নেপাল, ইউনিফাইড মাৰ্ক্সবাদী লেনিনবাদী দলৰ পৰা 8জন মন্ত্ৰীয়ে পদত্যাগ কৰিছে। এই পদত্যাগৰ বাবেই নেপালৰ বৰ্তমানৰ চৰকাৰখনে ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। তেওঁলোকে চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে। ইয়াৰ পূৰ্বে নেপালৰ এই দলটোৱে পুষ্প কুমাৰ দাহালক 24 ঘণ্টাৰ ভিতৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ কয়।